হেড থাকেতো হেডত মানে লিখা থাকে কিন্তু তেওঁৰ যিটো দিছে তাতে লিখা আছে দুৰ্গা পূজা এক্সপেণ্ডিচাৰ 5 লাখ কালী পূজা এক্সপেণ্ডিচাৰ 3 লাখ বাছ আৰু একো নাই মানে কোনো ভাউচাৰ নাই কোনো একো নাই তাত মানে একেটা ফৰ্মত দেখাই থাকে যে এইটো দুৰ্গা পূজাত আমাৰ 2000 টকা লছ হৈছে যিমানে এমাউণ্ট হওক আকৌ নেক্সট দেখাব কালী পূজাত আমাক 4000 টকা প্ৰফিট হৈছিলে তো সেই 2000 টকা আমাক আছে মানে তেখেতৰ মানে এইটো এভৰি ইয়াৰ মানে যেহেতু এইটো পাব্লিক এটা সেইকাৰণে তাৰ প্ৰত্যেকটো হিচাপত ইভেন আপুনি যদি 5 টকাও মই খৰচ কৰোঁ তাৰ হিচাপ ৰাখিব লাগে এতিয়া আমি এইটো ৰাখি আছো প্ৰত্যেকটো যেনেকে আছে ধৰক ইয়াতে ললে কাক কিমান দিলো চব গোটেইখিনি বস্তু আছে এইটো কিন্তু আগৰ মই যেতিয়া বিচাৰিছিলো তেওঁ মানে জাষ্ট এটা ৰাফলি এটা বনাই দিছে ইয়াৰ ইমান খৰচ আছে 18 বছৰ মিটিং মানে তেনেকে একো নাই দুজনমান আহে তেখেতে মানে কয় মই এইটো দি আছো মই এবাৰ কৰিম কৰিলো এইবাৰ চব ঠিক কৰি দিম এনেকে চব আমি সৰু লোৱা তেতিয়া আমিও ধৰক চাকৰি যেতিয়া মই খেলি আছিলো আমি বাহিৰত থাকো তেতিয়া ছাৰৰ খাতত যেতিয়া নাছিলে শিলচৰ ভাইচ প্ৰেচিডেণ্ট আছিলে তেখেতে কয় মই এতিয়া দিম কৰিম এনে কৰি ইমান বছৰ এনেকে পাৰ কৰিলো আপোনালোকৰ যিটো সমিতি আছে সেইটো ৰেজিষ্টাৰ হৈ গ'লে ইয়াতো আছে ইয়াত দিয়া মতে আছে ৰেজিষ্টাৰ্ড নাম্বাৰো আছে 30/1956 আছে সেইটো মতেতো আপোনালোকৰ এটা নিৰ্ধাৰিত মানে বছৰীয়া এটা মিটিং হ'ব লাগে এক্সাক্টলি হ'ব লাগে নাই হোৱা তেখেতে নাপাতে কাৰণ তেখেতে মানে এটা হেৰি আছে তেখেতে পাতিলে মানে তেখেতে চবে আঁতৰাই দিব আৰু বিৰাট দুৰ্নীতি কৰিছে নিজৰ মন চব কৰিছে এতিয়া আপোনালোকে কি বিচাৰে আমি এইটো মানে আমি এইকাৰণে পুলিচৰ তাত গৈছিলো পুলিচক এনকুৱাৰী কৰিবলৈ ৰিকুৱেষ্ট কৰিছো ক'ত গ'ল কি হ'ল আচল ঘটনাটো উলিয়াব লাগে আৰু যদি এইবিলাক যিখিনি হৈছে আমি যিখিনি কৈছো যদি প্ৰমাণিত হৈ যায় তেতিয়াহ'লে তাক উচিত শাস্তি দিব লাগে মানে যেনেকে আছে সেইটোৱে কৰিব লাগে কাৰণ সেইটো মানে ভগৱানৰ নামত দেৱীৰ নামত তেনেকে কৰাটো আমি এনেও ভাল নাপাওঁ পচন্দ নকৰোঁ এইটো আৰু নাম্বাৰ 2 হ'লগে এইটো অকল মোৰ বা তেওঁৰ বা কাৰো পাৰ্চনেল প্ৰপাৰ্টি নহয় এইটো ৰাইজৰ প্ৰপাৰ্টি হয় ৰাইজৰ কাৰণে হয় চব ৰাইজৰ কাৰণে কৰে তো এই ৰাইজৰ কাৰণে কৰাৰ কাৰণে ৰাইজে যি ভাবিব সেইটো কৰিছো তেওঁ মইতো জাষ্ট সিহঁতৰ এটা ৰিফ্লেকশ্যনে আৰু একো নহয় আৰু মই সিহঁতৰ হৈ মই আগবাঢ়ি আহিছো ক'ব কাৰণে কাৰণ মোক বহুত মানুহে কৈ আছিল যে আপুনি কিয় দিয়া নাই এইটো কিয় পুলিচৰ তাত দিয়া নাই মই তেওঁক চবকে বুজাই কৈছিলো তেতিয়া যে তেওঁতো কেতিয়াও মানা কৰা নাই ওচৰত কোনো ৰেকৰ্ড নাই কিন্তু মানুহে কোৱা মতে এইখিনি মানুহে কোনোবা এটা বেপাৰী আহে বেপাৰীয়ে উঠাই লৈ গুচি যায় তাৰো কোনো হিচাপ নাই মানে 18 বছৰ কি হৈছে কোনো হিচাপ নাই তাৰ এইটো প্লাছ ইয়াৰ যিখিনি আৰু বেলেগ বস্তু ধৰক মানে এক্সেছ যিখিনি আহে ধৰক চাউল দালি যিবিলাক থাকে পূজাৰ সময়ত যিখিনি এইবিলাকতো বাদেই দিছে এইবিলাক সৰু বস্তু এইখিনি বস্তুও মানে নাইকিয়া হৈ যায় তো আমি তাৰপিছত যেতিয়া গোটেইখিনি কোৱা হ'ল তেওঁ যিটো ৰিপৰ্ট মানে যিখিনি চিঠি দিয়া হ'ল চিঠিৰ মানে আমি ইমান দিন ৱেইট কৰি আছিলো যে চিঠিখন দিব চিঠিখন দিলে চিঠিখন দিয়াৰ আগলৈকে আমি মানে FIR কৰিব নোৱাৰো কাৰণ তেওঁ দিম বুলি কৈ আছিলো দিম বুলি ইয়াৰ লগত মই তেওঁৰ লগতে কণ্টেক্ট কৰিব পাৰো পুলিচৰ তাত যাব নোৱাৰো কিন্তু যেতিয়া ৰিফিউজেল হয় যে মই এইটো বস্তু নাছিলেই এনেকুৱা নাছিলে আৰু তেতিয়া মই ক'ব পাৰিম যে বাকী গোটেই মানুহখিনি আছে ইভেন যে যোনে ডোনাৰ হয় এই ডোনাৰজনেও মানে কৈছে যে